মহানগৰী মেট্ৰ' হাস্পাতালত জঘন্য ঘটনা আইচিউৰ নাবালিকা ৰোগীক বেড টাচ ৱাৰ্ড বয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী বিক্ষজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মেট্ৰ' হাস্পাতালত নাবালিকা ৰোগীৰ দৰিদ্ৰ পৰিয়ালৰ ষড়যন্ত্ৰ বুলি মন্তব্য অভিযুক্তৰ পত্নীৰ ডক্টৰ মুস্তাফিক আহমেদ মজুমদাৰৰ এগৰাকী নাবালিকা ৰোগীৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আইচিউত ভৰ্তি হৈ থকা এগৰাকী 12 বছৰীয়া নাবালিকাক এজন ৱাৰ্ড বয়ে ধৰ্ষণৰ অপচেষ্টা চলায় অভিযুক্ত যাদৱ নাথক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ 3 বছৰ ধৰি মেট্ৰ' হাস্পাতালৰ আইচিউত কৰ্মৰত আছিল যাদৱ শনিবাৰে নিশা সুৰাপান কৰি নৈশ ডিউটিলৈ গৈছিল যাদৱ নাবালিকা ৰোগী হাস্পাতাল কৰ্তৃপক্ষক এই জঘন্য কাণ্ডৰ সন্দৰ্ভত অভিযোগ কৰাৰ পিছতে বশিষ্ঠ আৰক্ষী থানাত ৱাৰ্ড বয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে হস্পিটেল কৰ্তৃপক্ষই লগতে চাকৰিৰ পৰা কৰে বৰখাস্ত গৰাকীয়ে আমাৰ ওচৰত অভিযোগ উত্থাপন কৰিলে যে আমাৰ এজন ৱাৰ্ড বয় যেনে ডিউটিত থকা ল'ৰা যাদৱ নাথ সি বেড টাচ কৰা বুলি এলিগেশ্যন আনিলে বেড টাচ কৰা নাবালিকা লগে লগে আমি ললো পুলিচৰ ইনফৰমেশ্যন দি কেনে এফআইআৰ দিলোঁ আমাৰ তৰফৰ পৰা দি কেনে ল'ৰাটোক আমি পুলিচৰ হাতত গতাই দিলোঁ আৰু তাক আমি হস্পিটেলৰ পৰা টাৰ্মিনেট কৰি দিছোঁ ইফালে যাদৱ নাথৰ পত্নীৰ মন্তব্য হাস্পাতাল কৰ্তৃপক্ষই ফচাইছে যাদৱ নাথক ৰোগীৰ পৰিয়াল দৰিদ্ৰ হোৱাৰ বাবেই চলাইছে ষড়যন্ত্ৰ মানে মোৰ মানুহটোক সিহঁতে ফচোৱা হৈছে আৰু সিহঁতে ফচুৱাইছে এতিয়া ফচুৱাই কেনে সিহঁতে মানে গাৰ্জেনে কৈছে কি মেডিকেলৰ মানুহ সোধক আৰু মেডিকেলৰ মানুহে কৈছে গাৰ্জেনক সোধক এতিয়া মানে সিহঁতে চব লুটিয়া পুটিয়া কৰি আছে এফআইআৰ দিছে ইনচাৰ্জে উল্লেখ্য যে কিছুদিন পূৰ্বে ৰোগীৰ পৰিয়ালে চিকিৎসালয়ত দিব পৰা নাছিল ধন যাৰ বাবে সৃষ্টি হৈছিল কাজিয়াৰ সূত্ৰপাত ছোৱালী বেমাৰী পৰি আছে সিহঁতৰ মানে ঘৰত দুখীয়া হ'লে যিখিনি মাটি বাৰী আছিল বেছি কেনে ছোৱালী চিকিৎসা কৰিলে এতিয়া পইচা দিব নোৱাৰে সিহঁতে পইচাৰ হয় অলপ দিন আগত কাজিয়া হৈ গৈছে 4-5 দিন আগত কাজিয়া হৈ গৈছে তাৰে মানে পইচাটো দিব নোৱাৰা দুখত সিহঁতে মানে এতিয়া মোৰ মানুহটো ফাঁচাইছে অৱশ্যে আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য গুৱাহাটীৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট প্ৰথম খবৰ